অসম চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তি কৰিবলৈ যেন এতিয়া চলিছে এক ষড়যন্ত্ৰ ৰাজনীতি। এই অভিযোগ টিয়ক পৌৰসভাৰ উপ পৌৰপতিসহ ৱাৰ্ড আয়ুক্তৰ। অৰুণোদয় আঁচনিত প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্তিৰ বাবে চৰকাৰে বিজেপি দলৰ সদস্যৰে বুথে বুথে একোখনকৈ সমিতি পাতি দিছিল। সেই সমিতিয়ে স্বতন্ত্ৰভাৱে উপযুক্ত হিতাধিকাৰী চিনাক্তকৰণ কৰি আঁচনিত নাম অন্তৰ্ভুক্ত কৰি পৌৰসভাৰ অন্তৰ্গত হিতাধিকাৰীৰ নামৰ তালিকা পৌৰসভাত জমা দিছিল। অৱশ্যে এই তালিকা প্ৰস্তুত কৰোঁতে পৌৰসভাৰ উপ পৌৰপতি মাধৱী হাজৰিকাই তেওঁৰ অধীনস্থ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ 15জন প্ৰকৃত হিতাধিকাৰীৰ ৰেচন কাৰ্ড নম্বৰসহ নাম উক্ত বুথৰ দায়িত্বত থকা দাস উপাধিৰ এগৰাকী ব্যক্তিক অৰ্পণ কৰিছিল যদিও জনৈক দাসে প্ৰতিজন হিতাধিকাৰীৰ নাম বা কাৰ্ড নম্বৰসমূহ ভুলকৈ তালিকাত সন্নিৱিষ্ট কৰাৰ অভিযোগ তুলি এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে উপ পৌৰপতিগৰাকীয়ে। লগতে দাস উপাধিৰ উক্ত ব্যক্তিজনে জানি শুনি এনে কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ তুলিছে। ইফালে পৌৰসভাৰ 1 নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত চুম্পী হাজৰিকাই জনোৱা মতে তেওঁৰ ৱাৰ্ডত কি ভিত্তিত বুথ সমিতিসমূহে অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছে সেয়া তেওঁৰ বিৰোধী দলৰ হোৱাৰ বাবে একো অৱগত নহয়, যাৰ ফলত হয়তো বহু প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ আশংকা প্ৰকট হৈছে। সেয়ে চৰকাৰৰ এনেবোৰ অভিলাষী আঁচনি ৰাজনীতিকৰণ নকৰি প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে নে নাই তাৰ প্ৰতি ঊৰ্ধ্বতম কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে টিয়ক পৌৰসভাৰ এইসকল জনপ্ৰতিনিধিয়ে। যে মোৰ বুথ নং 238 টিয়ক হাইস্কুল চাউথ পাৰ্ক, এই বুথ নংটোত মোৰ অৰুণোদয় আঁচনি হিতাধিকাৰী যোগ্য হিতাধিকাৰী মাত্ৰ 15 গৰাকীহে মই পাইছিলোঁ। এই চেণ্টাৰটোত মানে তেওঁ 15 গৰাকী, সেই 15 গৰাকী হিতাধিকাৰী নাম তেওঁলোকে দিবলৈ ক'লে, মই তেওঁলোকক দি দিলোঁ 15 গৰাকী। মই শুদ্ধ এখন এই লিষ্টখন মই শুদ্ধকৈ তেওঁলোকক দি দিলোঁ যে এই কেইগৰাকীয়ে 15 গৰাকী পাই থকাই 15 কেইগৰাকী নাম মই দি দিলোঁ। তেওঁলোকে ক'লে কি এখন ভুল আছে বুলি তেওঁ এখন নিজৰ ববীয়াকে প্ৰাণজিৎ দাস কমিটিখনৰ মানে মেম্বাৰ হৈ আছে প্ৰাণজিৎ দাস, ববিতা হাজৰিকা আৰু নিবেদিতা দাস। কিন্তু এই ববিতা হাজৰিকা আৰু নিবেদিতা দাসে এই বিষয়ে মানে বিশেষ নাজানে, কিন্তু প্ৰাণজিৎ দাসে গোটেই কামটো কৰি আছে। প্ৰাণজিৎ দাসে নিজৰ ববীয়াকে এখন মানে বনাই পেলাই মই যিখন শুদ্ধ লিষ্ট দিছিলোঁ তেওঁক হোৱাটছআপ কৰিও দিছিলোঁ আৰু মই এনেকুৱা হাৰ্ড কপি এটাও দিছিলোঁ। হোৱাটছআপত মোৰ তেওঁ দিয়া মোৰ ইয়াত মানে হেৰি আছে, তেওঁক যে মই শুদ্ধ লিষ্ট এখন দিছিলোঁ এইখন মই দিয়াৰ মোৰ মানে প্ৰমাণ আছে। সেই প্ৰমাণ মোৰ সেই লিষ্টখনৰ মতে তেওঁ এই মানুহখিনি মানে নামখিনি শুদ্ধকৈ ইয়াত ভৰোৱা নাছিলে। কাৰোবাৰ স্পেলিং ভুল, কাৰোবাৰ মানে BPL কাৰ্ডৰ ৰেচন কাৰ্ডৰ নাম্বাৰ ভুল। মই এটা কথা জানো যে যিকোনো চৰকাৰী আঁচনি যদি পাবলৈ হয় মানুহৰ মানে ডাটাটো শুদ্ধকৈ দিব লাগে, তেতিয়াহে বেংকত পইচাটো সোমায়। আৰু বেংকৰ যিটো নাম থাকিব একাউণ্টত সেই নামটো যদি ভুল থাকে তেতিয়াহ'লে পইচাটো নাপায়। এই ক্ষেত্ৰত মানে অৰুণোদয় আঁচনিৰ পৰা আমাৰ হিতাধিকাৰী বঞ্চিত হয়। এই ক্ষেত্ৰত মই এইকাৰণে মানে মই ক'বলৈ বাধ্য হৈছে যে মই এজন মানুহৰ নাম ভুল হ'লে মই দেখিবলৈ ভাল, কিন্তু মই দিয়া এই 15জন হিতাধিকাৰীৰ নাম ভুল হ'ব পাৰে জানো কওকচোন? এইটো কিবা এটাতো মোৰ সন্দেহ লাগিছে, সেইকাৰণে মই এই কথাখিনি জনাব বিচাৰিছোঁ। মানে মই এইটো তেওঁলোকৰ কিবা এটা পলিচি আছে বুলি মই ভাবোঁ। অলৰেডি কম্পিউটাৰত এইবিলাক আপলোড কৰি দিলে ন, এডিট অপশ্যন নাই ইয়াক কাৰেক্ট কৰিব পৰা। এতিয়া আমি নাজানো কমিটি কোনে পাতিছে, এইটো বিজেপি চৰকাৰে এইটো বুথ কমিটিবিলাকত দিছে অৰুণোদয় 3টো। এইটো আমি ভাল পাইছোঁ, কাৰণ আমালৈ বস্তুটো অহা নাই, কাৰণ আমাৰ এনেও বহুত দায়িত্ব থাকে। তেনেকৈ কমিটি বনাই দিছে, আমি বহুত ভাল পাইছোঁ, আমি আদৰণি জনাইছোঁ। কিন্তু বস্তুটো ভালকৈ কৰক, পাবলগীয়া হিতাধিকাৰীজনে যোগ্যজনে পাব লাগে। এই ক্ষেত্ৰত মই জানো কিবা ভিতৰি যে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে সেইটো মই গম পাইছোঁ, কাৰণ মোৰ ক্ষেত্ৰত কৰিছে ন। এই 15জন মানুহৰ নাম ভুল, এজন দুজন হ'লেতো দেখিবলৈ ভাল, কিন্তু 15জনেই নাম ভুল থাকিব পাৰে নেকি কওকচোন? মই ৱাৰ্ড কমিশ্যনাৰ, মই বিৰোধী পাৰ্টি কংগ্ৰেছৰ পৰা জিকিছিলোঁ। কিন্তু এই যিখন অৰুণোদয় তেওঁলোকে কমিটি বনালে টিয়ক হাইস্কুল 238 নং চাউথ পাৰ্টৰ সেই কমিটিখনত মোৰ মানে 1 নং ৱাৰ্ডৰ বহুতখিনি ভোটাৰ্ছ আছে। ভোটাৰ্ছ থকাৰ ক্ষেত্ৰত সেইখিনি মানুহৰ অৰুণোদয় বহুতখিনি মানুহ সোমাই থাকিলত যিখন কমিটি তেওঁলোকে বনালে সেই কমিটিখনৰ লগত মোৰতো কোনো যোগাযোগ নাই। যোগাযোগ নথকা স্বত্তেও মইতো গম নাপাওঁ কোনখিনি মানুহক দিছে কোনখিনি মানুহক নাই দিয়া। সেই কথাটোত মানে এতিয়া মই এই কথাটো ক'বলৈ বিচাৰিছোঁ, যিখিনি মানুহে পাব লাগে অৰুণোদয়, যিখিনি মানুহে পাব লাগে সেই মানুহখিনি প্ৰকৃততে পাবলগীয়া হয় নে নহয় তেওঁলোকে বিচাৰ কৰি মানে পাবলগীয়া যোগ্যজনক দিয়ক। তেওঁলোকে
কি কৰিছে মই শুনামতে, কিন্তু যিজন মানুহে পাব লাগে সেই মানুহজনক তেওঁলোকে অৰুণোদয়টো দিয়া নাই, অৰুণোদয়টোৰ পৰা বঞ্চিত কৰিছে। কাৰণ মোৰ 1 নং ৱাৰ্ডৰ যিখিনি বাসিন্দা সেইখিনি প্ৰকৃততে বহুত দুখীয়া মানুহ, বহুত দুখীয়া মানুহ আছে, কোনো চৰকাৰী চাকৰি নাই, সেই মানুহখিনিয়ে মানে পাব লাগে। মই সেইটোৱে ভাবিমতো, মই বিৰোধীৰ কাৰণে চাগে মোক সেই মানুহখিনিক দিয়া নাই অৰুণোদয়। মই চৰকাৰক এইটোকে আহ্বান জনাইছো যে যিখিনি মানুহে পাব লাগে তেওঁলোকে ছাৰ্ভে কৰক, কৰি পেলাই তেওঁলোকক অৰুণোদয়টো দিয়ক। মই বিৰোধী বুলি তেওঁলোকে মোক সোধা নাই, ৱাৰ্ড কমিশ্যনাৰ হিচাপে মোৰো কিছুমান দায়িত্ব থাকে ধৰক ৱাৰ্ডটোৰ প্ৰতি, কিন্তু বিৰোধী বুলি তেওঁলোকে মোক সোধা নাই। যিখিনিয়ে কৰিছে তেওঁলোকে মানে ভালকে ছাৰ্ভে কৰি যিখিনি মানুহে পাব লাগে তেওঁলোকে অৰুণোদয়টো দিয়ে যেন, পাবলগীয়াজনক। সেইটোকে নাই বিচৰা, একো সোধাই নাই। অসমাদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিছ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।